তো আজি মানে কি হ'ল গাইছে বাচ্চাটোতে এটা টিভিৰ বক্স লৈছিল আৰু মোক ক'লাক যে এটা ব্লুটুথ বক্স বনাই দিম আৰু ক'লো হ'ব কিন্তু 50 টাকা দিব লাগিব গাঁৱৰ চলি না ইমানটা পইচা দিব নোৱাৰিব 50 টাকা থৈ যাব দে এটা এনে কিবা কিবি ফিটিং কৰি দিম বাজিলি হ'ল তাক তেনেকৈ আমি গাইছে পুৰা কামত ষ্টাৰ্ট লাগি গ'লো তো মই পুৰা মাল্টিমিটাৰত চাই লৈছোঁ মানে 16 হাৰ্জ আৰু 7 আছিল তো 16 হাৰ্জটো হৈছে ইয়া গাইছ স্পীকাৰটো মানে ঠিকে আছে তো এতিয়া মানে ইয়াক পাইপ এডাল কাটি পুৰা পাইপত ফিটিং কৰিম মেচিন ফিটিং কৰিম আৰু এটা মানে ভলিউমৰ সুইচ লাগাম এখন মানে পুৰা এক্সপৰ্ট লগাই দিম ভাবিছোঁ তো মানে গাইছ টিউবতে গোটেইবিলাক বস্তু দিম মই এতিয়া মানে পাইপ কাটিবলৈ মানে হাঠিয়াৰ লৈ পাহৰি গৈছিলোঁ তো হাঠিয়াৰ লৈ এতিয়া পাইপ কাটিবলৈ যাওঁ আৰু এতিয়া মানে ইয়াত মানে বাচনদিখন আছে এইখন আৰু তাতে মানে পাইপ আছে মোৰ PVC পাইপ পুৰা কাটি দিম ৱাটাৰ চাপ্লাই পাইপডাল কাটি স্পীকাৰটো ফিটিং কৰিব লাগিব ন তাৰপিছত মানে গাইছ এতিয়া পাইপডাল মানে লৈ গ'লোঁ তেতিয়া মানে কাটিব লাগিব মানে কাটি কুটি ৰেডি হৈ গ'ল তো এতিয়া মানে ইয়াতে মাৰ্কিং কৰি লৈছোঁ মই স্পীকাৰটোৰ জোখত তো স্পীকাৰটো এনেকৈ লগাব লাগিব তো পুৰা পেঞ্চিলে দি এতিয়া মানে কাটা মেচিনটো নাই মানে কি কৰিম এটা 12 ভল্টৰ মটৰ আছে ইয়াত মানে এডাল এনে ডিলচক এটা আছে তাতে মানে এটা মানে সৰু কাজল এডাল লগাই লৈছোঁ সেইটো মানে ফুটা ফুটি কৰি দিম পুৰা চিনটোৰ জোখত ফুটি যাই পেলাই তাক লাষ্টত ভাঙি দি হৈ গ'ল চিলচিলা কৰি দিম চিৰিজ মাৰি স্পীকাৰটো মানে খাই যাব তেতিয়া সস্তা পাই মানে হিটাই আছে মোৰ ওচৰত গাইছ এইটো এনেকৈ মানে ফুটাব লাগিব পুৰা এনেকৈ ফুটাই গৈ আছোঁ তো তাৰপিছত মানে হৈ যাব আৰু গাইছ স্পীকাৰটো মানে তাতে পুৰা লাগি যাব তো ফাইনেলি হৈ গ'ল তো মানে গাইজ এটা মানে মই ইমান এটা বস্তু ইমান বেছি নেদেখাওঁ তো চাই থাকক ভিডিঅ'টো আৰু মানে গাইজ কাকো মানে মই এনেকৈ 50 টাকাত বস্তু মানে নিদিওঁ দেই মানে চলিকেইটাই মোক সদায় মানে কৈ থাকে একদম এই দোকানত থাকিলে তাতে হ'লে তো মানে সেইকাৰণেহে পুৰা কিবা হ'ল আৰু এইটো মানে গাইজ পাৰ্ট 1 হে দেই পাৰ্ট 2ত মানে মই স্পীকাৰটো কমপ্লিট কানেকশ্যনখিনি দেখুৱাই দিম কি লগালোঁ কি কানেকশ্যন কৰিলোঁ মানে গাইজ ভিডিঅ'টো চাই থাকিবলৈ নাপাহৰিব তো আজি বাই বাই পাৰ্ট 2ত লগ পাম